নমস্কাৰ, এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। দেৰগাঁৱৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী অনুষ্ঠান। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডায়েটৰ ৰূপালী জয়ন্তী অনুষ্ঠান এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে 13 আৰু 14 ডিচেম্বৰ শনি তথা দেওবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। আমি সব আলাপ আলোচনা আমি কৰা নাই আৰু দেৰগাঁওটো আপোনালোকে জানেই যে দেৰগাঁও সমষ্টিটোত আমাৰ দীৰ্ঘদিন ধৰি অসম গণ পৰিষদৰ দলৰ MLA আছে। অৱশ্যে আজি মই প্ৰাৰ্থিত্বৰ সম্পৰ্কত একো নহয়। বাঘৰ ক্ষেত্ৰত খুব এই দিনটো এটা ডাঙৰ সমস্যা। এই বিষয়টো সম্পৰ্কত মই ঢেকীয়াপতীয়া বাঘ বুলি কৈছে। আলোচনা কৰিম। দেওবাৰে মুকলি সভাত বিশিষ্ট সাহিত্যিক শিশু সাহিত্যিক ন্যাস অসমৰ সচিব ঋষিকেশ গোস্বামী আৰু অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকে উক্ত অনুষ্ঠানটিত। প্ৰথমতে মই দেৰগাঁওবাসীৰ লগতে গোলাঘাট জিলাৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাক যিখিনি উপদেশ দিছিলে আটাইকে মই সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। গোলাঘাট জিলাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান গোলাঘাট দেৰগাঁও দুদিনীয়া কাৰ্যসূচীৰে 13 আৰু 14 ডিচেম্বৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আমি পাতিছোঁ। এই অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰ আজি অন্তিম দিন। অন্তিম দিনৰ অন্তিম কাৰ্যসূচী আমাৰ সাংস্কৃতিক সন্ধিয়া চলি আছে। আমি সাংস্কৃতিক সন্ধিয়াত বিশেষভাৱে নিমন্ত্ৰণ কৰিছিলোঁ মণ্টু গোহাঁই ডাঙৰীয়াক। তেখেতে আহি ইতিমধ্যে আমাৰ কাৰ্যসূচী ভাগত অংশগ্ৰহণ কৰি আছে। ইয়াৰ আগতে আমাৰ মুকলি অধিৱেশন আছিলে। ঋষিকেশ গোস্বামী ছাৰক আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু বহুত কেইজন বৰেণ্য ব্যক্তিক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলে আহি আমাৰ প্ৰতিটো অনুষ্ঠান সুচাৰুৰূপে সম্পাদন কৰাৰ কাৰণে যেনেদৰে আমাক উৎসাহিত কৰিলে তাৰ কাৰণে সকলোকে আমাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ তৰফৰ পৰা মই এজন সাধাৰণ সম্পাদক হিচাপে উদযাপন কমিটিৰ মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা ৰাখিছোঁ আৰু আশা ৰাখিছোঁ আমি গোলাঘাট জিলাৰ শৈক্ষিক যিটো পৰিৱেশ, শৈক্ষিকৰ যিটো উন্নয়ন তাৰ কাৰণে আমি কি কৰিব লাগে সেইলৈও বিভিন্ন ব্যক্তিয়ে বিভিন্ন বক্তব্য ৰাখিছে। আমি প্ৰতিটো কথা সুচাৰুৰূপে পালন কৰিবলৈ আমি চেষ্টা কৰিম আৰু আপোনালোকৰ দিহা পৰামৰ্শ সদায় থাকিব, সদায় দিব আৰু আমাৰ যদি অজানিত ভুল হৈছে তাৰ কাৰণে আমাক দেখুৱাই দিব। আমাক পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে যিসকল ব্যক্তিয়ে আমাক সহায় সহযোগিতা আগবঢ়াইছে আটাইকে আমি কৃতজ্ঞতা জনাইছোঁ। আৰু আজি সামৰণি অনুষ্ঠানত আমি ইমান ভাল পাইছোঁ যে আমাৰ দৃষ্টিত প্ৰতিটো কাৰ্যসূচীয়ে সুচাৰুৰূপে সম্পাদন হৈছে আৰু দুদিনৰ ভিতৰত প্ৰায় 18টা কাৰ্যসূচী আমি সম্পাদন কৰিছোঁ। আমাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই অধ্যক্ষকে আদি কৰি দিনে ৰাতিয়ে কাম কৰিছে, চিন্তা কৰিছে, সময় দিছে আৰু লগতে আমাৰ প্ৰথম ষাণ্মাসিক আৰু তৃতীয় ষাণ্মাসিক লগতে বেছিক ট্ৰেইনিং চেণ্টাৰৰ অধ্যক্ষকে প্ৰমুখ্য কৰি সকলোৱে বিভিন্ন দিশেৰে আমাক সহায় সহযোগিতা আগবঢ়াইছে। প্ৰতিটো মুহূৰ্তত তেখেতৰ শাৰীৰিকভাৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে। গতিকে সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা হৈ মই উদযাপন কমিটিৰ সাধাৰণ সম্পাদক হিচাপে কৃতজ্ঞতা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। আগলৈও আমাক এনেকুৱাকৈ উৎসাহিত কৰিব তাকে কামনা ৰাখি মোৰ চমু বক্তব্য ইমানতে মই সামৰণি মাৰিছোঁ। আমি আমন্ত্ৰণ জনাইছিলোঁ অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক। আমি আমন্ত্ৰণ কৰিছিলোঁ দেৰগাঁও সমষ্টিৰ বিধায়ক ভৰালী ছাৰক আৰু আমি আমন্ত্ৰণ কৰিছিলোঁ বিভিন্ন ধৰণৰ সমাজৰ লগত জড়িত ব্যক্তিক। সকলোৱে আহি ইয়াত আমাক সহায় সহযোগিতা আগবঢ়াইছে। তাৰ আগতে কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ আমাৰ তাছা ছাৰে আমাক উৎসাহিত কৰিছিল। তেখেতে অনুদান দিছিল আমাৰ গৃহ এটা নিৰ্মাণ কৰিবলৈ আৰু সেই গৃহটোতে আমি আমাৰ কাৰ্যভাগ সম্পাদন কৰিছোঁ। তেখেতলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বৰা ছাৰে অতুল বৰা ছাৰে আহি আমাক যিখিনি উৎসাহিত কৰিলে, দিহা পৰামৰ্শ দিলে, ভৰালী ছাৰে যিখিনি পৰামৰ্শ দিলে তাৰ কাৰণে আমি সদায় কৃতজ্ঞতা ৰাখিম আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰোঁ। আগন্তুক বিধানসভা নিৰ্বাচনত দেৰগাঁও সমষ্টিৰ AGP প্ৰাৰ্থিত্বক লৈ সাংবাদিকে প্ৰশ্ন কৰাত সেই বিষয়লৈ কোনো ধৰণৰ স্পষ্ট উত্তৰ বা মন্তব্য দিয়াৰ পৰা বিৰত থাকে মন্ত্ৰী অতুল বৰা। যে এইখন অনুষ্ঠানৰ ৰূপালী জয়ন্তী উপলক্ষে ইয়াত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। গতিকে যিসকল শিক্ষকে
অতি কষ্ট কৰি পেলাই মানৱ সম্পদ গঢ়ি পেলাই তেওঁলোকে আমাৰ শিক্ষা জগতলৈ উপহাৰ স্বৰূপে আগবঢ়ালে এইখন অনুষ্ঠানৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। কাৰণ আমি জ্ঞান নিৰ্ভৰ আৰু বিজ্ঞান মনস্কতাৰে এখন সমাজ গঢ়িব পাৰিলেহে সমৃদ্ধ অসম এখন গঢ়িবলৈ সক্ষম হ'ম। গতিকে এনেকুৱা শিক্ষা অনুষ্ঠানৰ যথেষ্ট গুৰুত্ব আছে, যাতে উঠি অহা প্ৰজন্মটো আওবাতি নাযায়, তেওঁলোকৰ জীৱনটো যাতে সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰে আৰু আমাৰ সমাজৰ বিজ্ঞানৰ পৰা আৰম্ভ কৰি সংস্কৃতিৰ পৰা কৃষিৰ পৰা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে অৱদান আগবঢ়াব পাৰে। গতিকে এনেকুৱা অদূৰ ভৱিষ্যতে জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ এখন গোলাঘাটৰ দেৰগাঁৱৰ আগবঢ়াব বুলি আশা কৰি মই এখন অনুষ্ঠানৰ উত্তৰোত্তৰ উন্নতি কৰিম। জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰতো কি ভাবিছে আপুনি? জুবিন গাৰ্গৰ ন্যায়টো এতিয়া চাৰ্জশ্বিট দিলেই চৰকাৰে, গতিকে চাৰ্জশ্বিটটো যোৱাৰ পিছত কোৰ্টতে আমি অপেক্ষা কৰিব লাগিব, কোৰ্টত কি হয় কি ধৰণে, সেইটোৰ অপেক্ষা নকৰাকে আপুনি একো কিমান আশাবাদী? না, এইবিলাক মানে আৱেগিক কথা নহয়। এতিয়া চাৰ্জশ্বিটখন পঢ়িব, তাত মানে যুক্তি তৰ্ক হ'ব, তাৰপিছত আপোনাৰ জাজে কি সিদ্ধান্ত দিয়ে সেইটো মতে হ'ব। এতিয়া মই আশা কৰা নকৰাৰ ওপৰত নহয়, মই ভাবোঁ যে কোৰ্টৰ ওপৰতো আমাৰ সকলোৰে বিশ্বাস আছে, গতিকে মহামান্য আদালতে এটা সঠিক নিৰ্ণয় এটা ল'ব বুলি অসমৰ মানুহে বিশ্বাস কৰে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।